Hello my dear friends, আশা কৰো তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম কনষ্ট্ৰাক্টৰৰ বিষয়ে। আমি আলোচনা কৰিছো ক্লাছ 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন। আৰু এই সাবজেক্টখনৰ এতিয়ালৈকে প্লেলিষ্টত মই কেইবাটাও ভিডিঅ' আপলোড কৰিলো। যদি তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক সিকুৱেন্সিয়েল ৱেত চোৱা নাই, তোমালোকে আগৰ ভিডিঅ'বিলাক চাই লবা। কাৰণ যদি এই টপিকবিলাক তোমালোকে সিকুৱেন্সিয়েল ৱেত নচোৱা ন, তোমালোকে খপকে এটা টপিক বুজি নাপাবা। Because each and every topic is related to each other. So you must go and watch those previous videos. You will get the link in the I button or you will get the link in the description section. Now without wasting more time, we will discuss about the constructor. What is default constructor and what is parameterized constructor. And here if you have to give my introduction, hello everyone, myself Dipankar Teka. Now, আমি প্রথমতে শিকি লও যে constructor হয় কি। You can take the screenshot from here or you can open your notebook and you can note it down because these are very important as per the exam point of view. যদি তোমালোকে এটা question আহে যে what is constructor, তো তোমালোকে এই লাইনটো ইয়াৰ পৰা লিখি দিব পাৰিবা। A constructor is a special member functions of a class that is automatically called when an object of that class is created. Constructor মানে বৰ বিশেষ একো এটা নহয়, আমি ক্লাছৰ ভিতৰত যেটো মেম্বাৰ ফাংচন এটা ক্ৰিয়েট কৰো হেতুকে এটা কনস্ট্ৰাক্টৰ বুলি কোৱা হয়। আৰু এই কনস্ট্ৰাক্টৰটো যেতিয়া আমি ক্লাছৰ এটা অবজেক্ট ক্ৰিয়েট কৰো, সেই অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে কনস্ট্ৰাক্টৰটো কল হৈ যায়। ঠিক আছে, এইটো হৈছে কনস্ট্ৰাক্টৰ। Constructor is like a function only. তো এই যেতিয়া ফাংশনটো আমি কল কৰিব লগা হয় তেতিয়া আমি অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে ফাংশনটো ক্ৰিয়েট হৈ যায়, ফাংশনটো কল হৈ যায়। তো এইটোকে কয় কনস্ট্ৰাক্টৰ বুলি। ইয়াতে কেইটামান ইম্পৰ্টেন্ট কথা মনত ৰাখিবলগীয়া হেগিটা হৈছে যে সেম নেম এজ দ্য ক্লাছ। আমি যেতিয়া কনস্ট্ৰাক্টৰ এটা ক্ৰিয়েট কৰিম, সেই কনস্ট্ৰাক্টৰটো হতে ক্লাছৰ নেম যেটো হ'ব হেটোৰ লগত সেম হ'ব লাগিব। নো ৰিটাৰ্ন টাইপ, নট ইভেন ভয়েড। আৰু এই কনস্ট্ৰাক্টৰ অৰ্থাৎ যিবিলাক একোটা ফাংশনে হয় এইবিলাক, এই ফাংশনৰ কি নাথাকে, একোটা ৰিটাৰ্ন টাইপ নাথাকে। নট ইভেন ভয়েড, আমি ভয়েড বুলি ৰিটাৰ্ন টাইপও লিখিব নোৱাৰো। কল্ড অটোমেটিকলি when object is created, যেতিয়া আমি অবজেক্টটো ক্ৰিয়েট কৰো, সেই অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে এই কনস্ট্ৰাক্টৰটো কল হৈ যায়। অৰ্থাৎ অবজেক্টটো কল কৰি অবজেক্টটোৰ দ্বাৰা আমি আৰু এক্সট্ৰাকৈ সেই ফাংশনটো কল কৰিব নালাগে। অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে সেই কনস্ট্ৰাক্টৰটো কল হৈ যায়। অৰ্থাৎ সেই ফাংশনটোৰ ভিতৰত যি থাকিব, মানে সেই কনস্ট্ৰাক্টৰ ভিতৰত যি কোড থাকিব, এই কোডখিনি অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে এক্সিকিউট হৈ যাব। ইউজ টু ইনিশিয়েলাইজ ডাটা মেম্বাৰ্স, অৰ্থাৎ ডাটা মেম্বাৰ্স বিলাক ইনিশিয়েলাইজ কৰাৰ কাৰণে আমি এইবিলাক ব্যৱহাৰ কৰোঁ। তো এইটো লিখে কেনেকৈ, ইয়াৰ এটা সিনট্যাক্স দিয়া আছে। আমি প্ৰথমতে এটা ক্লাস ক্ৰিয়েট কৰিম, ক্লাছৰ নেম দিম ষ্টুডেন্ট2, আৰু ইয়াৰ পাব্লিক এক্সেস স্পেসিফায়াৰৰ সৈতে আমি এটা ষ্টুডেন্ট বুলি ফাংশন এটা ইয়াতে লিখিলো। আৰু ইয়াৰ ভিতৰত আমি কিবা কিবি কোড লিখিম। এই দেখা পাইছা এই যেটো ফাংশনটো মই ইয়াতে লিখি থৈ দিছো, এই ফাংশনটো আৰু এই ক্লাস নেমটো সেম হয়নে নহয়। তো এইটোৱে হৈছে আমাৰ এইটো কি এটা কনস্ট্ৰাক্টৰ। আৰু এই কনস্ট্ৰাক্টৰটো কেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰি, কেনেকুৱাকৈ লিখিব পাৰি, এই গোটেইখিনি মই তোমালোকক প্ৰেক্টিক্যালি দেখুৱাম। তো নো নিড টু वरी। আৰু তোমালোকে মোক কমেন্ট সেকশনত জনাবাচোন তোমালোকে মোৰ প্লেলিষ্টটো চাই হেল্পফুল পাইছা নে পোৱা নাই, তোমালোকে টপিকবিলাক বুজি পাই আছা নে পোৱা নাই, কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। তো এইটো হৈছে কনস্ট্ৰাক্টৰ। ডেফিনেশনটো আহিলে এক্সামত ইয়াৰ পৰা লিখি দিব পাৰিবা, নোট কৰিবলৈ নাপাহৰিবা। এতিয়া আমি চাই লও যে এই কনস্ট্ৰাক্টৰৰ কিছুমান ক্যাৰেক্টাৰিস্টিক্স থাকে। এক্সামত আহিছিলে লাষ্ট ইয়াৰ কোনোবা এটা ইয়াৰত এইটো কোৱেশ্চন আহিছিলে, ৰাইট সাম ক্যাৰেক্টাৰিস্টিক্স অফ এ কনস্ট্ৰাক্টৰ। কনস্ট্ৰাক্টৰৰ কেইটামান ক্যাৰেক্টাৰিস্টিক্স এজ এ থিওৰি লিখিব দিছিলে। So you write these type of characteristics and you will get the mark. What is the first character it is written here? Name must be same as the class name. অর্থাৎ ক্লাছৰ নেমটো যেটো থাকিব, কনস্ট্ৰাক্টৰৰ নেমটো সেমটোৱে হ'ব লাগিব, অৰ্থাৎ হেইটোৱে হ'ব লাগিব। No return type, not even void. আৰু এই কনস্ট্ৰাক্টৰৰ কোনো ৰিটাৰ্ন টাইপ থাকিব নোৱাৰে। Called automatically when object is created. আৰু এই কনস্ট্ৰাক্টৰটো আমি ম্যানুয়ালি কল কৰাৰ প্ৰয়োজন নাথাকে। যেতিয়া আমি অবজেক্টটো ক্ৰিয়েট কৰিম তেতিয়াই আমাৰ এই কনস্ট্ৰাক্টৰটো কল হৈ যাব। Can be overloaded multiple constructor allowed, অৰ্থাৎ এটাতকৈ বেছি কনস্ট্ৰাক্টৰ আমি ক্ৰিয়েট কৰিব পাৰো। আৰু এইটো কনফিউজন তোমালোকে দূৰ কৰি দিয়া, কনস্ট্ৰাক্টৰ বুলি একোটা এক্সট্ৰা টপিক নহয়। এই যে আমি ক্লাছৰ ভিতৰত ফাংশনটো লিখো ন, মেম্বাৰ ফাংশন, সেই মেম্বাৰ ফাংশনটোৰে আৰু এটা নাম কনস্ট্ৰাক্টৰ। কিন্তু ইয়াৰ এটা ডেফিনেশন থাকে কি যে কনস্ট্ৰাক্টৰৰ যেটো নেম হ'ব, অৰ্থাৎ ফাংশনৰ যেটো নেম হ'ব, সেই নেমটো ক্লাছ নেমৰ লগত সেম হ'ব লাগিব। তো এনেকুৱা ধৰণৰ ফাংশনক কনস্ট্ৰাক্টৰ বুলি কোৱা হয়। এইটো ইম্পৰ্টেন্ট লাইন, তোমালোকে মনত ৰাখি লবা। ওকে, নেক্সট পইণ্টটো কি দিয়া আছে যে cannot be inherited, আৰু এটা দিয়া আছে cannot be partial। এই partial আৰু inherited মানে কি, এইটো তোমালোকে আগৰ ভিডিঅ'বিলাকত নেক্সট এটা ফিউচাৰ পৰি যাই থাকিবা, তেতিয়া ইয়াৰ বিষয়ে ডেপথত আলোচনা কৰিবলৈ তোমালোকে বুজিবা আলোচনা কৰাৰ পিছত। তো এই 6টা পইণ্ট তোমালোকে নোট কৰি লবলৈ নাপাহৰিবা। এতিয়া আমি আলোচনা কৰিছো কনস্ট্ৰাক্টৰ আৰু কিমানটা ধৰণৰ থাকে। মেইনলি কনস্ট্ৰাক্টৰ তিনিটা ধৰণৰ থাকে। টাইপ 1
default constructor, next parameterized constructor, and the third one is copy constructor. So here in this video today I will cover up this default constructor and the parameterized constructor, and in the next video I will cover up this copy constructor. So here don't forget to subscribe the channel. If you will subscribe this channel, then you will get the notification of my latest video. Okay, so now I will coming to this default constructor. Takes no parameters, initialize members with fixed or zero values. এইটো এনেকুৱা ধৰণৰ এটা ফাংশনস বা কনস্ট্ৰাক্টৰ যে কোনো প্যাৰামিটাৰ নলয়, অৰ্থাৎ ফাংশনৰ ভিতৰত যে আমি যে এই যে ভ্যালু বিলাক পাস কৰো, আৰ্গুমেন্টস বিলাক যে পাস কৰো, সেইবিলাক এনেকুৱা ধৰণৰ কনস্ট্ৰাক্টৰে কেতিয়া এইবিলাক নলয়। তো এইটোকে ক'ব ডিফল্ট কনস্ট্ৰাক্টৰ বুলি। আৰু এনেকুৱা ধৰণৰ টপিক বিলাক তোমালোকে আৰু মই ইয়াতে বুজাব নোৱাৰো যে প্যাৰামিটাৰ কি হয়, ভ্যালু কি হয়, আৰ্গুমেন্টস কি হয়, ভয়েড কি হয়, এইবিলাক তোমালোকে চাই লবা। মই অলৰেডি কভাৰ আপ কৰিছো, এগোটেই কৈছো। এই প্লেলিষ্টটো তোমালোকে সিকুৱেন্সিয়েল ৱেত চোৱা, নহলে আগৰ ভিডিঅ'বিলাক যদি নচোৱা ন বুজি নাপাবা। আই বাটনত লিংক পাবা, ইয়াতে মই এটা ৰিটাৰ্ণ টাইপৰ কথাও কৈছিলো। এইটো ভিডিঅ' চালেও বহুতখিনি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। তো আমি ডিফল্ট কনস্ট্ৰাক্টৰৰ বিষয়ে এতিয়া চাই লওঁ। তাৰপিছত প্যাৰামিটাৰাইজ কনস্ট্ৰাক্টৰৰ বিষয়ে কি কৈছে যে টেক্স প্যাৰামিটাৰ্স ইনিশিয়ালাইজ মেম্বাৰ্স উইথ গিভেন ভ্যালুজ। অৰ্থাৎ যেতিয়া আমি এনেকুৱা ধৰণৰ ফাংশন এটা ক্ৰিয়েট কৰিম, অৰ্থাৎ কনস্ট্ৰাক্টৰ এটা ক্ৰিয়েট কৰিম, সেই কনস্ট্ৰাক্টৰটোৰ ভিতৰত আমি কিছুমান প্যাৰামিটাৰ পাস কৰিম, অৰ্থাৎ আৰ্গুমেন্টস কিছুমান পাস কৰিম বা ভ্যালু কিছুমান পাস কৰিম, আৰু এই ভ্যালুবিলাক আমি ফাংশনত ব্যৱহাৰ কৰিম। তো প্ৰথমতে আমি চাই লৈছো ডিফল্ট কনস্ট্ৰাক্টৰৰ বিষয়ে কি লিখা আছে। ইয়াৰ ওপৰতো কোৱেশ্চন আহে যে হোৱাট ইজ ডিফল্ট কনস্ট্ৰাক্টৰ। So you write this line and you will get the mark. A default constructor is a constructor that takes no arguments or parameters. It automatically initializes data members when an object is created. Default constructor মানে সেইবিলাক constructor যে কোনো argument নলয় বা parameter নলয়। আৰু এইটো এনেকুৱা ধৰণৰ constructor এইটো automatically initialize কৰা হৈ যায় যেতিয়া অবজেক্টটো আমি ক্ৰিয়েট কৰি দিওঁ। আচ্ছা, অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে কেনেকৈ ইনিশিয়ালি এক্সেস হৈ যায় স্যাৰ আমি এইটো বুজি পোৱা নাই। You don't need to worry. Now only sir 1 minute, after that I will show you practically যে কেনেকুৱাকৈ এইটো বস্তু হয়। সিনট্যাক্সটো মই আগতেও কৈছো, ক্লাস নেম তো ইয়াতে থাকিব, অৰ্থাৎ ফাংশনস নেম এইটোৱে হ'ব, ক্লাস নেম যেটো হ'ব, ফাংশনৰ নেমটো সেইটোৱে হ'ব লাগিব, আৰু ইয়াৰ ভিতৰত আমি মেম্বাৰ্স বিলাক এসাইন কৰি দিম। কি পইণ্টস বিলাক মই ইয়াৰ আগত কৈ দিছো যে নো প্যাৰামিটাৰ্স নিডেড, কোনো প্যাৰামিটাৰ্স আমি ইয়াক দিয়াৰ প্ৰয়োজন নাই ডিফল্ট কনস্ট্ৰাক্টৰ ভিতৰত। অটো প্ৰভাইডেড বাই C++ if not defined। আৰু যদি আমি কনস্ট্ৰাক্টৰ এটাত ভিতৰত যদি আমি কিবা কনস্ট্ৰাক্টৰটো যদি ডিফাইন নকৰো, তো C++ এ কনস্ট্ৰাক্টৰ এটা বাই ডিফল্ট অটোমেটিক প্ৰভাইড কৰি থৈ দিয়ে। sets default 0 values to members, আৰু মেম্বাৰ্সৰ ভিতৰত ভ্যালু এটা 0 হি অটোমেটিকলি এসাইন কৰি থৈ দিয়ে। মেম্বাৰ্স মানে কোন বিলাক কৈছে, এই যে ডাটা মেম্বাৰ হয়, এই ডাটা মেম্বাৰ বিলাকতো একোটা ভ্যালু হি অটোমেটিকলি এসাইন কৰি থৈ দিয়ে। এইবিলাক কিছুমান ক্যাৰেক্টাৰিষ্টিক্স হয়, এইবিলাক এক্সামত আহিব পাৰে, নোট কৰি থবলৈ নাপাহৰিবা। অবজেক্ট ক্ৰিয়েটেড এজ, সাপোজ মোৰ এইটো ষ্টুডেন্ট নামৰ এইটো এটা ক্লাস হয়, আৰু এই ক্লাসটোৰ মই এটা অবজেক্ট ক্ৰিয়েট কৰিলো S1। তো S1 টো ক্ৰিয়েট কৰাৰ লগে লগে এই ক্লাসটোৰ ভিতৰত যেটো মই ডিফল্ট কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিম সেইটো অটোমেটিকলি কল হৈ যাব। ওকে, তো এতিয়া মই এই গোটেইখিনি তোমালোকক পইণ্ট আউট কৰি পেলাই প্ৰেক্টিক্যালি দেখুৱাই আছো। তো ইয়াৰ আগত মই তোমালোকৰ কাৰণে লৈ আহিছো কম্পিউটাৰ সায়েন্সৰ ক্লাস 12 কম্পিউটাৰ নোটস খিনি A to Z। ইয়াতে তোমালোকৰ 1 মাৰ্ক, 2 মাৰ্ক, 3 মাৰ্ক, 5 মাৰ্কস, SQL ৰিলেটেড কোৱেশ্চন, প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন, all questions are included here। তোমালোকৰ A to Z কোৱেশ্চন সিলেবাস কভাৰ কৰি পেলাই ইয়াতে প্ৰভাইড কৰা আছে। যদি তোমালোকে এই নোটস খিনি বাই কৰিব বিচাৰা, তোমালোকে এই নাম্বাৰটোত UPI কৰিবা, আৰু তাৰ এটা স্ক্ৰিনশ্বট লবা আৰু WhatsApp নাম্বাৰটোত পঠাই দিবা, আৰু তোমালোকে নোট খিনি ঘৰতে পাই থাকিবা। You know what, you always do the smart study। সদায় স্মাৰ্ট ষ্টাডি কৰিবলৈ চেষ্টা কৰা। যিমান বেছি স্মাৰ্ট ষ্টাডি কৰিবা, সিমান বেছি এচিভ কৰিবলৈ তোমালোকে চান্স পাবা। নাও উইদাউট ৱেষ্টিং মোৰ টাইম আই উইল শ্ব ইউ প্ৰেক্টিক্যালি। যদি তোমালোকে বাই কৰিব বিচাৰা নোটখিনি, তোমালোকে ইয়াৰ পৰা বাই কৰি ল'ব পাৰিবা, কাৰণ কনসেপ্ট খিনি মোৰ পৰা পাবা, আৰু নোটস খিনি তোমালোকে ম্যানুয়ালি বনোৱাৰ প্ৰয়োজন নাই। মই ইয়াতে গোটেইখিনি প্ৰভাইড কৰি থৈ দিছো, জাস্ট তোমালোকে এইখিনি বাই কৰি পেলাই ঘৰতে বহি পঢ়ি থাকিব পাৰিবা। এতিয়া তাৰ আগত তোমালোকৰ আগত এই যেটো ডিফল্ট কনস্ট্ৰাক্টৰ তাৰ এটা এক্সাম্পল মই ইয়াতে লৈ আইছো। ইউ নো নিড টু ওয়াৰি, মই এইটো তোমালোকক এতিয়া প্ৰেক্টিক্যালি দেখাম। এইটো প্ৰগ্ৰামটো তোমালোকে স্ক্ৰিনশ্বট লবা, যেতিয়া তোমালোকে ল্যাবত যাবা এইটো প্ৰেক্টিস কৰি লবা, আৰু এই প্ৰগ্ৰামটো ৰান কৰাৰ ফলত আউটপুট কি হ'ব ইয়াতে এইটো আহি গৈছে। মই এতিয়া সেম প্ৰগ্ৰামটো তোমালোকৰ আগত দেখুৱাম যে প্ৰগ্ৰামটো যেতিয়া ৰান কৰিম, অৰ্থাৎ ডিফল্ট কনস্ট্ৰাক্টৰ কি হয়, কেনেকৈ ৰান কৰো, গোটেইখিনি ইয়াতে আহি যাব, আৰু আউটপুটটো তোমালোকে গম পাবা। ঠিক আছে, তো এতিয়া মই ইয়াতে VS Code ষ্টুডিঅ'টো মই উলাই লৈছো, মই ইয়াতে আহিছো, আৰু ইয়াৰ আগৰ ক্লাছত মই মেম্বাৰ ফাংশনস এটা কেনেকৈ আৰ্গুমেন্ট হিচাপে পাস কৰিব পাৰি ইয়াৰ পৰা আলোচনা কৰিছিলো। এইখিনি আগৰ ভিডিঅ'টো তোমালোকে আগৰ ভিডিঅ'বিলাক চাই লবা, আই বাটনতো লিংক পাই যাবা। এতিয়া মই ইয়াতে এটা ফাইল ক্ৰিয়েট কৰি লৈছো, এই ফাইলটোৰ নেম দিছো মই যেটো ডিফল্ট কনস্ট্ৰাক্টৰৰ বিষয়ে মই তোমালোকক শিকাম। তো ডিফল্ট কনস্ট্ৰাক্টৰ বুলি পেলাই ফাইল নেমটো মই ইয়াতে দি দিছো যে ডিফল্ট কনস্ট্ৰাক্টৰ।
এইটো মই ইয়াতে দি দিছো মই ফাইল নেমটো ক্ৰিয়েট কৰি ললো এতিয়া মই ইয়াৰ ভিতৰত প্ৰগ্ৰামটো লিখিবলৈ চেষ্টা কৰিছো আচ্ছা ডিফল্ট কনস্ট্ৰাক্টৰ মানে কি যেটা এনেকুৱা ধৰণৰ ফাংচনস যত আমি কেটো প্যাৰামিটাৰ আমি পাস নকৰো আৰু যেতিয়া আমি অবজেক্ট এটা ক্ৰিয়েট কৰিম অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে আমাৰ কি হ'ব আমাৰ যেটো কনস্ট্ৰাক্টৰৰ ভিতৰত যিখিনি কোড থাকিব সেইখিনি ৰান হৈ যাব so first of all let me write here this one basic structure that is has include এইখিনি তো তোমালোকে জানাই তো মই ইয়াতে যিখিনি মোৰ স্ট্ৰাকচাৰ হয় এটো ইয়াতে ক্ৰিয়েট কৰি লৈছো তাৰ পিছত মই ইয়াতে নেম স্পেস টো কল কৰি লৈছো কাৰণ মই বাৰে প্ৰতিবাৰ std টো লিখি থাকিব বিচৰা নাই তো মই std টো ইয়াতে কল কৰি লৈছো ডিফল্ট s কি কৰি আছো ইমান স্পেলিং মিস্টেক কৰিছো আজি মই ওকে তো ইউজিং নেম স্পেস std এটা মই এটা কাম কৰিছো মই কি কৰিছো মই ইয়াতে এটা ক্লাস ক্ৰিয়েট কৰিছো আৰু ক্লাস আমি সদায় কি কৰো মেইন ফাংচনটো লিখাৰ আগত আমি ক্লাসটো ক্ৰিয়েট কৰো মই এটা ষ্টুডেন্ট নামৰ এটা ক্লাস ক্ৰিয়েট কৰিছো আৰু তোমালোকে চিন্তা কৰিব নালাগে মই এতিয়ালৈকে আগৰ যেটো এক্সাম্পল লৈ আইছো ন সেম এক্সাম্পলটো ইয়াতে মই ৰিপিট কৰি কৰি কটেকিটা টপিক এটা এটা কৈ দেখুৱাই আছো মই ষ্টুডেন্ট নামৰ ক্লাস এটা ক্ৰিয়েট কৰিলো আৰু ইয়াৰ ভিতৰত মই কি কৰিছো ইয়াতে মই দুটা মেম্বাৰ ডাটা মেম্বাৰ লৈ লৈছো এটা লৈছো যে ইন্টিজাৰ roll number এটা লৈ লৈছো roll long এটা লৈ লৈছো নেক্সট লৈছো মই ইয়াতে float বুলি float ইয়াতে এটা লৈ লৈছো যে float marks just ইয়াতে এটা লৈছো যে float percentage বুলি ইয়াতে মই এটা লৈ লৈছো float percentage এইটো লৈ লৈছো এই দুটা মই এটা ডাটা মেম্বাৰ লৈ লৈছো এটা মই পাবলিক এক্সেস স্পেসিফায়াৰৰ হৈতে ইয়াতে মই এটা ফাংচন এটা ক্ৰিয়েট কৰিম তো ফাংচনটো কি দিম অৰ্থাৎ মই কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিম তো ইয়াতে মই এতে লিখি লৈছো যে কনস্ট্ৰাকশন ক্ৰিয়েট এটো কমেন্ট সেকশনৰ ভিতৰত লিখি লৈছো কনস্ট্ৰাক্টৰ ইয়াতে কি কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিম কি কলো আমাৰ থিওৰিটো কি আছিল যেটো আমাৰ ক্লাস নেম হ'ব সেম ক্লাস নেমটোৱে আমাৰ ফাংচন নেম হ'ব আৰু যেটো যেতিয়া আমি সেম টু সেম দিম হেতু কম কনস্ট্ৰাক্টৰ বুলি গতিকে মই ইয়াতে ষ্টুডেন্ট বুলি ইয়াতে লিখি লৈছো আৰু কি কৈছিলে যে যেতিয়া আমি এটা ফাংচন অৰ্থাৎ কনস্ট্ৰাক্টৰ এটা লিখিম তাৰ আমি কেটো ৰিটাৰ্ন টাইপ দিব নোৱাৰো অৰ্থাৎ ইয়াতে এই ফ্ৰন্টত মই ইয়াতে void বা int এনেকে মই দিব নোৱাৰো এবিলাক দিব নোৱাৰো I cannot write any return type. I have to write the same class name here, then it will call a constructor. Teta etu constructor boli kobo. Aru yar bitorat moi eta code kini kiba eta execute korim. Moi suppose yate etia jitu roll number boli ase, ei roll number tu yate moi assign korisu. Je roll number tu against to moi yate eta value assign korisu. Ki korisu? Moi yate roll number suppose di disu je 13 boli roll number eta yate di disu. এটো roll number দিলো সেমিকোলন দিলো নেক্সট ইয়াতে মই আরোটা ইয়াতে ডাটা মেম্বাৰ লৈছনে লোৱা নাই লৈছো ৰাইট পার্সেন্টেজ সো হিয়াৰ আই উইল রাইট দিস পার্সেন্টেজ সো পার্সেন্টেজ তো মই এটা ভ্যালু এসাইন কৰিছো যে 45.4 ইটো এটা পার্সেন্টেজ পাইছে ফ্লোট মই ইটো পইণ্টত কিয় লব পাইছো কাৰণ মই ইয়াতে ফ্লোট লৈ লৈছো তো ইয়াতে মই এটা ফ্লোট লৈ লৈছো মোৰ ইয়াতে এটা ভুল হৈছে যে মই যেতিয়া ডাটা মেম্বাৰ বা ভেৰিয়েবল ক্ৰিয়েট কৰিম মই ইয়াৰ মাজত স্পেস দিব নোৱাৰো আই ক্যান গিভ দিস আন্ডাৰস্কোৰ or maybe I can give no space মই ইয়াতে স্পেস দিব নোৱাৰো ওকে স্পেস দিব নোৱাৰো যদি আন্ডাৰস্কোৰ লৈ লৈছো অৰ্থাৎ যেটো ভেৰিয়েবল তো ইয়াতে ভেৰিয়েবল নেমটো মই এনেকুৱা কৈ দি দিছো যে roll number মই দুটা ভ্যালু ইয়াতে এসাইন কৰি দিলো আৰু এই দুটা ভ্যালু মই ইয়াতে এসাইন কিয় কৰিলো আৰু এইটো কনস্ট্ৰাক্টৰ কি বুলি কব ডিফল্ট কনস্ট্ৰাক্টৰ বুলি কিয় ডিফল্ট কনস্ট্ৰাক্টৰৰ আগত তো বাৰু এইটো জানো কনস্ট্ৰাক্টৰৰ ডেফিনেশন এইটোৱে যে যেটো ক্লাস নেম হ'ব ফাংচনৰ নেমটো সেম হ'ব লাগিব and we cannot write any return type অর্থাৎ void বা integer বুলি কোনো return type লিখিব নোৱাৰো আৰু ইয়াৰ ভিতৰত আমি কোনো আর্গুমেন্ট পাস কৰিব নোৱাৰো সাপোজ int r or float m এনেকুৱা আমি একো লিখিব নোৱাৰো this is called parameters like some arguments পাস কৰিম তো এনেকুৱা আমি প্যাৰামিটাৰ পাস কৰিব নোৱাৰো তো এইটোৱে হ'ব আমাৰ ডিফল্ট কনস্ট্ৰাক্টৰ তো আমি ইয়াতে এটা ডিফল্ট কনস্ট্ৰাক্টৰ এটা ক্ৰিয়েট কৰিলো ঠিক আছে এতিয়া মই ইয়াতে আৰু এটা ফাংচন ক্ৰিয়েট কৰিছো এইবাৰ মই ফাংচনটো কিন্তু ৰিটাৰ্ন টাইপ দিম কি মই এটা ফাংচন ক্ৰিয়েট কৰিম সেইটো যে ডিসপ্লে নামৰ ফাংচন আৰু এই ডিসপ্লে নামৰ ফাংচনটো ভিতৰত মই দুটা লাইন লিখিম কি যে মোৰ যেটো সি আউট কৰিব বিচাৰিছো কি সি আউট কৰিম এই যেটো মই ইয়াতে লিখি লৈছো সাপোজ the roll number is মই ইয়াতে লিখি লৈছো roll number টো ইয়াতে শো কৰিম কোনটো roll number শো কৰিম এই যেটো roll number যেটো ডাটা মেম্বাৰ ইয়াতে লৈছো ইয়াতে মই এসাইন কৰিম কাৰণ যেটো roll number মই ইয়াতে ভ্যালু এসাইন কৰিছো ভ্যালুটো এই ডিসপ্লে নামৰ ফাংচনটোই আমাক ডিসপ্লে কৰাই দিব তো ইয়াতে roll number টো মই ইয়াতে লৈ লৈছো roll number ইয়াতে লৈ লৈছো আৰু ইয়াতে মই লাইনটো ব্ৰেক কৰাৰ কাৰণে এন্ডেল নামৰ যেটো আমাৰ ফাংচন আছে এইটো যেটো আমাৰ স্টেটমেন্ট আছে এইটো মই লিখি লৈছো C++ যেটো সিনট্যাক্স হয়
নেক্সট মই আৰু এটা সি আউট কৰিছো এবাৰ কোনটো সি আউট কৰিম এবাৰ সি আউট কৰিম তো পার্সেন্টেজ ইজ মই পার্সেন্টেজটো সি আউট কৰিম পার্সেন্টেজ ইজ মই ইয়াতে পার্সেন্টেজটো সি আউট কৰিম নেক্সট মই ইয়াতে লিখি লৈছো যে পার্সেন্ট ওকে এইখিনি মই লিখি লৈছো এতিয়া মই ইয়াতে সেমিকলন দিয়া নাই এইটো দিব লাগিব নহলে মোৰ প্ৰগ্ৰামটো ফুল হৈ যাব এটা মোৰ ইয়ালৈকে হৈ গল ৰাইট তো মই ইয়াতে কি কৰিলো এইটো এটা ডিফল্ট কনস্ট্ৰাক্টৰ ক্ৰিয়েট হলে নহোৱা নাই মই কোনো ৰিটাৰ্ন টাইপ দিয়া নাই ক্লাছ নেমটো যেটো আছে সেইটোৱে দিছো তাৰপিছত ইয়াতে মই কোনো প্যাৰামিটাৰ লোৱা নাই কোনো ভ্যালু পাস কৰা নাই মেইন ফাংচনৰ পৰা এই গতিকে কোনো ভ্যালু পাস কৰা নাই গতিকে কি কৰিছো মই ইয়াতে মেনুৱেলি ভ্যালু পাস কৰি থৈ দিছো এছাইন কৰি থৈ দিছো যে ৰোল নম্বৰ 13 পার্সেন্টেজ 45.4 ইয়াতে এছাইন কৰি থৈ দিছো এতিয়া ইয়াতে সেমিকলন দি লৈছো কাৰণ আমাৰ ক্লাছ ক্ৰিয়েট হৈ গল now I will create here our main function why we have to write the main function because whatever the class we have created now we have to call it and if we will not call the class then haha it cannot load right so we have to call this class now how we will call this class this is very easy I have already discussed how we can call this class first of all we have to write the class name আমাৰ এটা ক্লাস ক্ৰিয়েট কৰিছিলো যে এটো হৈছে স্টুডেন্ট বুলি এটা ক্লাস ক্ৰিয়েট কৰিছো আৰু স্টুডেন্ট নামৰ যেটো ক্লাস ইয়াৰ এটা অবজেক্ট ক্ৰিয়েট কৰিম তো অবজেক্টটো কি দিম সাপোজ s1 এই স্টুডেন্ট নামৰ ক্লাসটো s1 নামৰ অবজেক্ট এটা মই কল কৰি দিছো and boom here now I no need to call this student functions why now okay you will understand তোমালোকে বুজি পাবা মই এটা কাম কৰিছো মই স্টুডেন্ট নামৰ যেটো এইটো কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিলো না এইটো কল নকৰো মই জাস্ট এবাৰ কি কৰিম এই s1 ৰ দ্বাৰা মই কল ডিসপ্লে নামৰ যেটো ফাংচন আছে এইটো কল কৰিম আৰু ইভেন তোমালোকে ইয়াতে নোটিস কৰিছা ইয়াতে দেখা পাইছা সৰি ইয়াতে দেখা পাইছা s1 ৰ যেতে মই ইয়াতে অপাৰেটৰ ডট অপাৰেটৰ লৈছো ইয়াতে মোৰ কল ডিসপ্লেটো আহিছে পার্সেন্ট আহিছে ৰোল আহিছে বাট can you see this student functions no because C++ program to already বুজি পাইছে যে এইটো এটা কনস্ট্ৰাক্টৰ হয় so I no need to call here manually এই অবজেক্ট to create কৰাৰ লগে লগে automatically এইটো লৈ লৈছে now here I will create this display only মই display নম্বৰ এইটো লৈ লৈছো okay display নম্বৰ এইটো লৈ লৈছো আৰু ইয়াতে মই এইটো সেমিকলন দি ফিনিশ কৰি লৈছো okay এটা মই এইটো সেভ কৰিলো আৰু মই এইটো আহি পেলাই ইয়াতে ৰান কৰিছো ৰান কৰাৰ লগে লগে তোমালোকে ইয়াতে আউটপুট এটা পাই যাবা the roll number is 13 and the percentage is 45.4 are 13 and 45.4 এইটো ডিসপ্লে নম্বৰ ফাংচনটো কোৰ পৰা পালে এটা ডিসপ্লে নম্বৰ ফাংচনটো ইয়াৰ পৰা পালে কাৰণ এই স্টুডেন্ট নম্বৰ যেটো ফাংচন আছে ইয়াতে মই এটা এসাইন কৰি থৈ দিছো তো এইটো মই ইয়াৰ পৰা মেইন ফাংচনৰ পৰা কল কৰিব লগা হল নেকি নাই হোৱা আমি ইয়াৰ পৰা কল কৰিব নালাগে তো যেতিয়াই মই স্টুডেন্ট নম্বৰ ক্লাছৰ যেটো অবজেক্টটো ক্ৰিয়েট কৰি দিলো অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে অটোমেটিক্যালি এইটো কল হৈ গৈছে বুজি পাইছা এটো অটোমেটিক্যালি কল হৈছে গটিকে তো ডিসপ্লে নম্বৰ ফাংচনটো তাৰ যেটো ভ্যালু এসাইন কৰা আছে এটো এক্সেস কৰিব পাৰিছে যদি হেতু এক্সেস কৰিবই নোৱাৰিলে হয় তো ডিসপ্লে নম্বৰ ফাংচনে এটো ভ্যালু লবই নোৱাৰিলে হয় কল হৈ গৈছে এটো কেনেকে এই অবজেক্টটো ক্ৰিয়েট কৰাৰ লগে লগে so this is known as default constructor I hope you have understand this all points তোমালোকে বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবা আৰু ভিডিওটো চাই ভাল পালেও তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ আৰু ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা now I will come here and I will discuss about the parameters constructor এখিনি বুজি পাইছা নোট কৰিবলৈ নাপাহৰিবা এইবিলা okay now আৰু যদি তোমালোকে নোট বিচাৰা তো নোটখিনি তোমালোকে মোৰ ফালৰ পৰা বাই কৰি লব পাৰিবা মই এডভাৰটাইজত কৈ দিলো যে নোটখিনি বহু বেছি ইম্পৰ্টেন্ট এই গটেইবিলাক এ টু জেড তাত ইনক্লুড কৰা আছে এতিয়া আমি আলোচনা কৰিম parameterized constructor বিষয়ে parameterized constructor মানে কি a parameterized constructor is a constructor that accepts arguments and parameters বুজি পাইছা parameterized constructor মানে সেইটো constructor যে argument বা parameter আমি পাস কৰিব পাৰো বা accept কৰে to initialize data members with a specific values at the time of object creation অর্থাৎ ডাটা মেম্বার এটা যিকোনো স্পেসিফিক ভ্যালু এটা ইনিশিয়ালাইজ কৰাৰ কাৰণে অৰ্থাৎ অ্যাসাইন কৰাৰ কাৰণে আমি এই প্যাৰামিটাৰছ কনস্ট্ৰাক্টৰটো ইউজ কৰিব পাৰো and at the time of object creation যেটা আমি অবজেক্টটো ক্ৰিয়েট কৰিম ন সেইটো টাইমতে আমি ভ্যালুজ এটা আমি পাস কৰি দিব পাৰো থিওৰিখিনি কনফিউজিং লাগিছে নেকি ইউ নো নিড টু वरी I will show you practically just syntax টো তোমালোকে চাই লোৱা কি যে ক্লাস নেম থাকিব আৰু তাৰ ভিতৰ আমি প্যাৰামিটাৰ বিলাক এনেকৈ পাস কৰিম প্যাৰামিটাৰখিনি ব্যৱহাৰ কৰি ইয়াতে আমি ইনিশিয়ালাইজ কৰিম আৰু অবজেক্টটো যেটা আমি ক্ৰিয়েট কৰিম এই অবজেক্টটো যে ক্লাস নেমটো ক্ৰিয়েট কৰিলে এটা অবজেক্ট এটা ক্ৰিয়েট কৰলো আৰু তাৰ ভিতৰত আমি ভ্যালুটো এনেকুৱাকৈ পাস কৰি দিম আৰু ইয়াতে কেইটামান ক্যাৰেক্টাৰিষ্টিক্স এইটো কি যে টেক্স ওয়ান অর মোর প্যারামিটারস অর্থাৎ এটাতকৈ বেছি প্যারামিটার আমি ইয়াৰ মাজেৰে পাস কৰিব পাৰো ভ্যালুজ পাসড এট দা অবজেক্ট ক্ৰিয়েশন টাইম অর্থাৎ অবজেক্ট ক্ৰিয়েট কৰাৰ টাইমত আমি ভ্যালুজটো পাস কৰিব পাৰো
more flexible than default constructor. Default constructor তকৈ বেছি flexible হয় কিয় কাৰণ আমি ইয়াতে ভ্যালু বিলাক আমি নিজৰ ইচ্ছামতে আমি পাস কৰি থাকিব পাৰো ঠিক আছে object creation object created কেনেকৈ ক্ৰিয়েট কৰিম suppose student নামৰ মই ক্লাসটো কল কৰিম s1 নামৰ অবজেক্টটো ক্ৰিয়েট কৰিম আৰু তাৰ ভিতৰত অবজেক্টটো ক্ৰিয়েট কৰা টাইমত মই ব্ৰেকেটৰ ভিতৰত মই ভ্যালু পাস কৰি দিম এনেকুৱা কৈ তো তেতিয়া ডাইৰেক্টলি আমাৰ কনস্ট্ৰাক্টৰ যেটো ভ্যালু যাব আমি মেইন ফাংচনৰ পৰা দিম এটো ইউজ কৰি থাকিব পাৰিব ঠিক আছে আমি ফাংচনটো চাই লও মই তোমালোকক এটা দেখুৱাই আছো প্ৰগ্ৰামটো এইটো হৈছে ফাংচনটো তোমালোকে এইটো নোট কৰি লবা ওকে স্ক্ৰিনশ্বট লৈ লবা আৰু ইয়াতে আউটপুটটো এনেকুৱা কৈ আহিব এক্স্যাক্টলি এই প্ৰগ্ৰামটোৱে কৰিম তো তোমালোকে গোটেইখিনি বুজি পাবা তো মই এটা কাম কৰিছো মই এতিয়া আৰু এবাৰ কোডিং এডিটৰলৈ আহিছো VS Code মই এখিনি ক্লোজ কৰি লৈছো মই নতুন ফাংচন এটা লৈ লৈছো এইটোৰ নাম মই কি দিম যে প্যাৰামিটাৰ প্যাৰা কনস্ট্ৰাক্টৰ বুলি দি দিম প্যাৰা কনস্ট্ৰাক্টৰ মই আজি বহুত স্পেলিং মিস্টেক কৰি আছো দে প্যাৰা constructor.cpp এই তোমালোকে বুজি পাই আছানে পোৱা নাই মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা তোমালোকে কমেন্ট মোক নিদিয়া কমেন্ট দিবা মই তেতিয়া বহুত বেছি ভালদৰে আৰু মানে বেটাৰ কো বুজাবলৈ চেষ্টা কৰিব পাৰিম না যদি মোৰ কিবা প্ৰবলেম হৈ আছে বা যদি তোমালোকৰ কিবা বুজাত অসুবিধা হৈ আছে হেখিনি মই আৰু ইমপ্ৰুভ কৰিব পাৰিম ওকে মই যিমান পাৰো ইমান বেটাৰ কৈ ইজি কৈ সিম্পল ভাবে বুজাবলৈ চেষ্টা কৰি আছো আৰু এই যেটো টপিক তোমালোকে পঢ়ি আছা ন মনোযোগ দি শুনা এই টপিকটো বহুত বেছি ইম্পৰ্টেন্ট এবাৰ যদি এই সিলেবাসটো কভাৰ আপ হৈ গল ন তো তোমালোকে চিন্তা কৰিব নালাগে ক্লাস 12 কম্পিউটাৰ সায়েন্সৰ ম্যাক্সিমাম টপিকটো কভাৰ আপ হৈ গল বাকি টপিকবিলাক ইমান বেছি কমপ্লিকেটেড নহয় ইমান বেছি টাফ নহয় এইখিনি বহুত বেছি ইম্পৰ্টেন্ট আৰু তোমালোকৰ এক্সামিনাৰে অৰ্থাৎ মানে যেটো কি কয় এক্সটাৰ্নাল যোনে আহিব তোমালোকৰ প্ৰ্যাকটিকেল এক্সাম লব ইয়াৰ ওপৰতে কোৱেশ্চন কৰিব okay so now I will write the basic structure first of all what I will do I will write here has include এখিনি তো blah 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 যেখিনি এখিনি আছে ন এখিনি লিখি লৈছো মই অকমান যিমান পৰিমাণ ফাস্ট লিখিম দে আজি মোৰ কি হৈছে নাজানো মই বহুত টাইপিং মিস্টেক কৰি আছো ওহো কি হৈছে বা আজি মোৰ এ ভগৱান নাজানো দে আজি কি কৰি আছো মই কি হৈছে আজি ओके ইয়াতে m টো লিখিব পাৰিলো কবাত m লিখিব পাৰো কবাত n লিখিব পাৰো এ ভগৱান কি যে হৈ আছে ओके এতিয়া মই এটা ক্লাস ক্ৰিয়েট কৰিম ক্লাস নেম টো দি মই ষ্টুডেন্ট আগৰ দৰে ক্লাস নেম ষ্টুডেন্ট টো দি পেলাই ইয়াতে মই দুটা ডাটা মেম্বাৰ লৈ লৈছো যে ইন্ট roll number সেম লৈ লৈছো ইন্ট roll number নেক্সট ইয়াতে মই আৰু এটা লৈ লৈছো যে float numbers float percent মই ইয়াতে লৈ লৈছো ओके float percent মই ইয়াতে লৈ ললো নে লোৱা নাই ओके ইয়াতে ৰেড কি হৈছে কাৰণ মই ইয়াতে কমা দিছো যতনিকে মই ইয়াতে দিব লাগে সেমিকলন আৰে দীপাঙ্কৰ তই কৰি কি আছা আজি ओके I even don't know what I am doing lots of mistake here today okay so ইয়াতে পাবলিক অ্যাক্সেস স্পেসিফায়াৰৰ হৈতে মই ইয়াতে এটা ফাংচন ক্ৰিয়েট কৰিম ओके ফাংচন মানে কি অৰ্থাৎ কনস্ট্ৰাক্টৰ আলটিমেটলি তো ফাংচনে তো হয় ন এটো ফাংচনে হয় বাট ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমান ৰুলস আছে ৰুলস ৰেগুলেশন ফলো কৰি পেলাই আমি এটো ফাংচন ক্ৰিয়েট কৰো আৰু তেনেকুৱা ধৰণৰ ফাংচনটো কি বুলি কয় কনস্ট্ৰাক্টৰ বুলি কয় so what is the rules the first of all I cannot write any return type okay this is the rule number 1 and the second rule the class name and the function names supposed to be same now if I have to write the constructor then I have to write the same name student নামৰ এটো লিখি ললো ইয়াতে মই ব্ৰেকেট লৈ লৈছো now here I will assign some parameter কাৰণ মই মেইন ফাংচনৰ পৰা ভ্যালু পাস কৰিম আৰ্গুমেন্ট পাস কৰিম তো ইয়াতে মই প্যাৰামিটাৰ হিচাপত কি লব লাগিব মই যেটো এটা ইন্টিজাৰ roll number লৈছো এটা float percentage লৈছো তো দুটা প্যাৰামিটাৰ সেম টু সেম লব লাগিব কাৰণ এই ষ্টুডেন্ট নামৰ যেটো ফাংচন হ'ব কনস্ট্ৰাক্টৰ হ'ব ইয়াতে মই এই দুটা ভ্যালু অ্যাসাইন কৰিম মেইন ফাংচনৰ পৰা প্ৰথম ইয়াতে লৈ লৈছো যে ইন্টিজাৰ r অৰ্থাৎ roll number নামৰ যেটো ভ্যালু হ'ব এটো r এ লব আৰু ইয়াতে আৰু এটা লৈ লৈছো যে float p এটো পার্সেন্টেজ লব এই দুটা কি হল আমাৰ এটো প্যাৰামিটাৰাইজড কনস্ট্ৰাক্টৰ মই বহুত মনোযোগ দি আজি স্পেলিং বিলাক চাব লাগিব এটা এটা কৈ টাইপ কৰিব লাগিব ইমান ফুল কৈছো আজি ওকে এই দুটা লৈ ললো এতিয়া মই কি কৰিম এতিয়া মোৰ যেটো roll number নামৰ যেটো মই ইয়াতে লৈ লৈছো roll number যেটো ইয়াতে লৈ লৈছো roll number যেটো ডাটা মেম্বাৰ আছে এই যেটো ডাটা মেম্বাৰ হ'ব roll number ইয়াতে মোৰ যেটো r অৰ্থাৎ যেটো মেইন ফাংচনৰ পৰা আহিম হেতু ইয়াতে অ্যাসাইন কৰি দিম নেক্সট হ'ব মোৰ যেটো পার্সেন্ট যেটো মই মেইন ফাংচনৰ পৰা আনিম এই পার্সেন্ট নামৰ যেটো আহিব অৰ্থাৎ এইটো যেটো p ৰাখিব এইটো মোৰ কি হ'ব এই পার্সেন্ট নামৰ যেটো ডাটা মেম্বাৰ ইয়াতে অ্যাসাইন হৈ যাব তো ইয়াতে মই এনেকৈ কৈ লৈ ললো ওকে তো এতিয়া তোমালোকে ইয়াতে কেইটামান এৰৰ দেখা হৈছে ৰেড লাইন আহিছে কিয়
কাৰণ মই ইয়াতে ফাংচনছৰ ভিতৰত লিখিব পাহৰি গলো অৰ্থাৎ মই সেমিকলনৰ ভিতৰত অৰ্থাৎ কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিব পাহৰি গলো তো এইখিনি মোৰ কোড হ'ব একচুয়ালি এইখিনি মোৰ হ'ব লাগে ইয়াৰ ভিতৰত বুজি পাইছা ইয়াৰ ভিতৰত মোৰ এইখিনি হ'ব লাগে মই এইখিনি ভুল কৰি আছো আৰু আজি হসাকে মই কি কৰিছো মই গম পোৱা নাই ইমান কিয় কেনেকে ভুল কৰি থাকিব পাৰো আজিলৈকে বাৰু হোৱা নাছিলে আজি বহুত হৈ আছে ওকে তো এইখিনি হৈ গল মই ইয়াতে এটা কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিলো ইয়াৰ ভিতৰত মই দুটা প্যাৰামিটাৰ পাস কৰিলো আৰু এইটো হৈ গল আমাৰ প্যাৰামিটাৰছ কনস্ট্ৰাক্টৰ আৰু যেটো r নম্বৰ যেটো মেইন ফাংচনৰ পৰা আহিব এইটো ৰোল নম্বৰত এসাইন কৰি দিছো আৰু যেটো p নম্বৰ যেটো ভ্যালু আহিব আৰ্গুমেন্ট আহিব সেইটো মই ইয়াতে পাৰ্চেন্টেজত এসাইন কৰি দিছো এতিয়া মই ইয়াতে আৰু এটা ফাংচন লম এইবাৰ এইটো ফাংচনৰ মই ৰিটাৰ্ন টাইপ লিখিম এইবাৰ মই কনস্ট্ৰাক্টৰ ক্ৰিয়েট নকৰো জাস্ট নৰ্মেল ফাংচন এটা ক্ৰিয়েট কৰিম অৰ্থাৎ মেম্বাৰ ফাংচন এটা ক্ৰিয়েট কৰিম ডিসপ্লে নম্বৰ ফাংচন এটা ক্ৰিয়েট কৰিছো আৰু ইয়াতে মই এতিয়া সি আউট কৰিম কি সি আউট কৰিম মই সি আউট কৰিম এইটো যে the roll number is মই ইয়াতে দি লৈছো ইয়াতে কোনটো roll number শো হ'ব যেটো roll number নামৰ যেটো মই ইয়াতে ভেৰিয়েবলটা আছে হেতু ইয়াতে শো হৈ যাব আৰু ইয়াতে মই endl বুলি লৈ লৈছো আৰু ইয়াতে মই সেমিকলন দি লৈছো এতিয়া মই ইয়াতে আৰু এটা সি আউট কৰিছো মই ইয়াতে আৰু এটা সি আউট কৰিবলৈ ইয়াতে লিখিছো the percentage is মই ইয়াতে লৈ লৈছো নেক্সট ইয়াতে কি কৰিম মই ইয়াতে এসাইন কৰিম পার্সেন্ট হৈ গল ওকে সেমিকলন দি লৈছো এতিয়া মোৰ নেক্সট ইয়াতে আৰু এটা এৰৰ আহিছে কি এৰৰ আহিছে হেটো আমি চাই লৈছো সো ইয়াতে মই কি এৰৰ দিছো মই ইয়াতে কি ভুল কৰিছো মই কৈছো না আজি মই বহুত ভুল কৰিছো হেটো যে মই ইয়াতে এই সিম্বলটো আৰু এবাৰ দিব লাগিব মই ইয়াতে আৰু এবাৰ দিব পাহৰি গলো এতিয়া তো মোৰ ঠিকে আছে বাৰু এতিয়া আৰু ইয়াতে আৰু এটা এন্ড এল অৰ্থাৎ এন্ড এ লাইন হেটো দিব পাহৰি গৈছো তো ইয়াতে মই এটা লৈ ললো আৰু ইয়াতে মই সেমিকলন দি লৈছো এতিয়া মই ইয়াতে মেইন ফাংচন ক্ৰিয়েট কৰিছো মই মেইন ফাংচন ক্ৰিয়েট কৰিছো তো মেইন ফাংচনৰ ভিতৰত মই এটা অবজেক্ট ক্ৰিয়েট কৰিম প্ৰথমতে মই ক্লাসটো ক্ৰিয়েট কৰিছো স্টুডেন্ট তো স্টুডেন্টৰ এটা অবজেক্ট ক্ৰিয়েট কৰিছো s1 এতিয়া এই প্যাৰামিটাৰছ কনস্ট্ৰাক্টৰত আমাৰ কল কৰাৰ এটা ওয়ে কি যেটো s1 নম্বৰ অবজেক্ট ক্ৰিয়েট কৰিলো এই অবজেক্টটোৰ লগত আমি একেলগে আৰ্গুমেন্ট দুটা পাস কৰিম বুজি পাইছা এইটো বস্তু মই কৈছিলো মই ইয়াতে ক্লাস নেমটো আনিলো ক্লাসৰ এইটো অবজেক্ট ক্ৰিয়েট কৰিলো আৰু ইয়াৰ ভিতৰত মই ডাইৰেক্টলি এটা কি কৰিম মই অবজেক্ট দুটা মই আৰ্গুমেন্ট দুটা পাস কৰি দিম ইয়াতে ইন্টিজাৰ নামৰ এটা ভ্যালু ল'ব আৰু ইয়াতে ফ্লোট নামৰ এটা ভ্যালু ল'ব তো ইয়াতে ইন্টিজাৰ ভ্যালু এটা পঠাইছো সাপোজ 15 আৰু ইয়াতে এটা পার্সেন্টেজ পঠাইছো যে 34.5 হে ইমান কম পার্সেন্টেজ বা 15 ৰোল নম্বৰ কাৰ ইমান কম পার্সেন্টেজ পাইছা ভালদৰে পঢ়িবা যা হোক এইটো মই লৈ ললো তো এইটোই মোৰ কি হ'ব এইটো মই কি কৰিলো মই ইয়াৰ পৰা ভ্যালুটো পাস কৰিলো নে কোৱা নাই ইয়াৰ পৰা মই ভ্যালু পাস কৰি দিলো বুজি পাইছা এইটো মই ভ্যালু পাস কৰি দিলো এতিয়া মই ইয়াৰ পৰা s1 ৰ দ্বাৰা কি কৰিম মই ডিসপ্লে নামৰ ফাংচনটো কল কৰি দিম ডিসপ্লে নামৰ ফাংচনটো কল কৰি দিয়াৰ লগে লগে যেটো ভ্যালু মই ইয়াৰ পৰা পঠালো অবজেক্ট ক্ৰিয়েট কৰি পেলাই এই ভ্যালুটো ডিসপ্লে আমাক ইয়াতে শো কৰি দিব হ'ব মই সেভ কৰি লৈছো এতিয়া মই ইয়াতে পেলাই তো ৰান কৰিছো আৰু তোমালোকে ইয়াতে আউটপুটটো ধুনিয়াকৈ চাই লোৱা যদি মিস্টেক নাহে ওকে there is no mistake boom you will get the output you got the output that is the roll number is 15 and the percentage is 34.5 এইটো হৈছে আমাৰ কি ৰিজাল্ট ঠিক তেনেকে আমি এনেকুৱা কৈ প্যাৰামিটাৰছ কনস্ট্ৰাক্টৰ কৰিব পাৰো ডিফল্ট কনস্ট্ৰাক্টৰ কৰিব পাৰো 15 ৰোল নম্বৰ ইমান কম পার্সেন্টেজ পইচা নাপাবা বেছি পার্সেন্টেজ পাবা কাৰ 15 ৰোল নম্বৰ মই নাজানো বাৰু 74% মই তোমাক এসাইন কৰি দিছো তোমালোকে ফাইনাল এক্সামত ইয়াতে ৰান কৰিছো তুমি ইমানখিনি ৰোল নম্বৰ পাও বুলি মই পার্সেন্টেজ পাও বুলি ধৰি ললো 74 তো তোমালোকে এই বস্তুবিলাক বুজি পাইছা নে পোৱা নাই এতিয়া মোক কমেন্ট সেকশনত জনোৱা যে কেনেকুৱা পাইছা মই গোটেইখিনি টপিক ইয়াতে এনেকুৱা নহয় যে থিওৰি আলোচনা কৰো মই গোটেইবিলাক প্ৰ্যাকটিক্যালি তোমালোকৰ আগত আলোচনা কৰো হয়নে নহয় তো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা মই মোৰ 100% এফৰ্ট দি পেলাই তোমালোকক পঢ়াবলৈ চেষ্টা কৰিছো আৰু ইয়াতে এটা মই ডিফাৰেন্স লৈ আইছো বহু বেছি ইম্পৰ্টেন্ট 100% সিওৰ এক্সামত আহিব ঠিক আছে এনেকুৱা কোৱেশ্চন আহিব ওকে মই ডাইৰেক্ট 100% নকও যে এটো আহিবই I even don't know but I am giving my 100% assurity that this type of question definitely it will come in the exam okay so default constructor or parameters constructor ভিতৰত তোমালোকৰ কি আহিব পাৰে definite মানে description sorry differentiate লিখিব দিব পাৰে তো ইয়াৰ পৰা লিখি লবা ওকে সো নেক্সট ভিডিওত মই তোমালোকৰ আগত আলোচনা কৰিম ওকে নেক্সট ভিডিওৰ আগত মই কবলৈ লৈছো মই তোমালোকৰ কাৰণে লৈছো কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি এটো যে তোমালোকে ঘৰত বহি জাস্ট পঢ়ি থাকিলে হল স্মার্ট স্টাডি কৰা কনসেপ্ট মোৰ পৰা চোৱা আৰু নোটছ কিনি বাই কৰি পেলাই ইয়াৰ পৰা তোমালোকে গোটেইখিনি পঢ়ি থাকা পিডিএফ ফৰ্মত লৈ লোৱা প্ৰিন্ট আউট কৰি ঘৰতে বহি পঢ়ি থাকা just you have to pay here in this UPI number then take one screenshot and send that screenshot in this WhatsApp number you will get the notes and I'm telling you this question answer this notes will definitely help you good score in your final exam now just a few seconds in the next video I will cover up this overload constructor
কপি কনষ্ট্ৰাক্টৰ ডিফল্ট আৰ্গুমেণ্টছ এই গোটেইবিলাক ভিডিঅ'টোত মই আলোচনা কৰিবলৈ চেষ্টা কৰিম আই হোপ ইউ ফাউণ্ড মাই ভিডিঅ' ভেৰি হেল্পফুল ইফ ইউ ফাউণ্ড দিছ ভিডিঅ' হেল্পফুল ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দিছ চেনেল এণ্ড ডোণ্ট ফৰগেট টু শ্বেয়াৰ টু ইয়ৰ ফ্ৰেণ্ডছ তো আজিলৈকে এইখিনিয়ে ধন্যবাদ